education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছো নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ যুঁজ গল্পটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰটো দিছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। খ নম্বৰটো হৈছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? উত্তৰ মহেন্দ্ৰ। গ নম্বৰটো হৈছে নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল? উত্তৰ নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল। ঘ নম্বৰটো দিছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? উত্তৰ দেউতাকে দিয়া চকলেটৰ কাগজ সাঁচি থৈছিল। উগ নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? উত্তৰ নিৰ্মলে তেওঁৰ দেহত হোৱা জটিল ৰোগৰ চিকিৎসাৰ বাবে বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। ২ নম্বৰ প্ৰশ্নটোত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটো হৈছে সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? উত্তৰ সিদ্ধাৰ্থৰ মাক বাপেকে সকলো সময়তে কাজিয়া কৰি আছিল আৰু অৱশেষত বাপেকে সিহঁতক এৰি থৈ কৰবালৈ গুচি গ'ল। মাকেও তাৰ কোনো যত্ন নোলোৱা হ'ল। সি মনত আঘাত পাই দোকানী এজনৰ কুপৰামৰ্শক্ৰমে মনৰ এই অশান্তি দুখ দূৰ কৰিবলৈ চিগাৰেট হুপিবলৈ আৰম্ভ কৰে। চিগাৰেট কিনিবলৈ পইচাৰ অভাৱত সিদ্ধাৰ্থই বেগৰ পৰা পইচা চুৰি কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? উত্তৰ সিদ্ধাৰ্থই বুজা হোৱা বয়সৰ পৰাই মাক বাপেকৰ মাজত দুৰ্বাদল কাজিয়া চিঞৰ বাখৰ গালি-গালাজ শুনি আহিছিল। অৱশেষত বাপেকে এদিন সিহঁতক এৰি কৰবালৈ গুচি গ'ল। মাকৰ পৰাও সি পাবলগীয়া মৰম চেনেহ নাপায়। তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত বহুত আঘাত পায়, অশান্তিত ভুগিবলৈ ধৰে। তাৰ এনে অৱস্থাৰ উমান পাই দুষ্ট বুদ্ধিৰ এজন দোকানী কুপৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰথমে চিগাৰেট আৰু পিছত ড্ৰাগছ আদি নিচাজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু সি নিচাসক্ত হৈ পৰিল। গ নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? উত্তৰ নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। দুই এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। ইয়াৰ পাছতে ঘ নম্বৰ প্ৰশ্নটো হৈছে সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? উত্তৰ নিৰ্মল আৰু সিদ্ধাৰ্থ দুয়ো অতি ভাল বন্ধু আছিল। কিন্তু সিদ্ধাৰ্থই মনৰ অশান্তিত শান্তি পাবলৈ বুলি পাণ দোকানখনত চিগাৰেট হুপি থকা অৱস্থাতে ধৰা পৰাত অতিকৈ লজ্জিত হোৱাত নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। সি ভাবিছিল মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হোৱা সহজ হলেও নিৰ্মলৰ দৰে ইমান ভাল বন্ধু এজনৰ মুখামুখি হোৱা সহজ নহয়। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? উত্তৰ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই প্ৰচণ্ড আঘাত পাইছিল। সিদ্ধাৰ্থই কিবা কোৱাৰ আগতেই নিৰ্মলে সিদ্ধাৰ্থক কৈছিল বাধা দিবলৈ সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি। এনেদৰে নিৰ্মলে কোৱাত সিদ্ধাৰ্থই নিৰ্মলৰ হাত এখনত খামুচি হেপঢুকি ক'লে মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল। চকুৰ সন্মুখত নাথাকিলেও মোৰ বুকুৰ ভিতৰৰ পৰাই তই মোক বাধা দি থাকিবি মই জানো। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো হৈছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? উত্তৰ তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত এক আপোন ভাৱ জগাই তুলিছিল। এই কথাষাৰ সোধাৰ পিছত সিদ্ধাৰ্থই এসপ্তাহলৈ বিদ্যালয়লৈ যোৱা নাই। গ'লেই নিৰ্মলক লগ পাব। সেইকাৰণে যাবলৈ সাহ হোৱা নাই।
কাৰণ এইষাৰ কথা উত্তৰ দিব নোৱাৰি। মৌনতাৰ মাজত সিদ্ধাৰ্থই চটফটাই আছিল। 4 নম্বৰ প্ৰশ্নটোত আছে সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল? বুজাই লিখা। উত্তৰ সিদ্ধাৰ্থই বুজা হোৱাৰ পৰাই মাক দেউতাকৰ কাজিয়া চিঞৰ বাখৰ শুনি আহিছিল। সি নিশ্চুপ হৈ সকলো লক্ষ্য কৰিছিল আৰু অশান্তিত ভুগিছিল। এনেতে এদিন দেউতাকে সিহঁতক এৰি গুচি গ'ল। মাকৰ পৰা পাবলগীয়া মৰমবোৰ সি নোপোৱা হ'ল। এই ঘটনাই তাক বিদ্ৰোহী আৰু খিংখিঙীয়া কৰি তুলিলে। তাৰ কথা বতৰা চাল চলন আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটিল। কাৰো লগত নিমিলা হ'ল। কোনে তাক মনৰ এই অশান্তি হতাশা দুখ বেদনা দূৰ কৰিব আদি চিন্তাই তাক অতিষ্ঠ কৰি তুলিছিল। এইবোৰ কাৰণতেই সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। উত্তৰ পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিসংগতা আৰু হতাশাত ভুগিছিল আৰু নিচাদ্ৰব্যত আসক্ত হৈ পৰিছিল। নিচাদ্ৰব্যৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। এইবোৰ কথাৰ বাবে সিদ্ধাৰ্থৰ অন্তৰংগ বন্ধু নিৰ্মলে তাক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ এটা জটিল ৰোগ হোৱাৰ সময়ত সিদ্ধাৰ্থক কৈছিল বাধা দিবলৈ সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি। তেতিয়া সিদ্ধাৰ্থৰ বুকুখন যেন মোচৰ খাই উঠিল। সি নিৰ্মলৰ হাতখনত খামুচি আবেগেৰে ক'লে মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল। এনেদৰে বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি। অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। উত্তৰ কেইমাহমানৰ পৰা নিৰ্মলে লক্ষ্য কৰিছিল যে সিদ্ধাৰ্থ গহীন খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে। আনকি মাজে মাজে সি স্কুলো ক্ষতি কৰে। তাৰোপৰি সি নিচাদ্ৰব্য সেৱন কৰিছিল। সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে। কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰো উত্তৰ দিবলৈ সংকোচ নকৰে। কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাঁজ মনৰ ল'ৰা। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল। সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ নিচিনা ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি। অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল চটফটাইহে ৰ'ব পাৰি। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো হৈছে হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৱ দুখৰ দাহন। কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰ কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সদায় হাঁহি ধেমালি কৰি থকা সিদ্ধাৰ্থই মাক দেউতাকে অনবৰতে লাগি থকা কাজিয়া চিঞৰ বাখৰ গালি গালাজবোৰ নীৰৱে শুনি আছিল। এদিন দেউতাকে সিহঁতক এৰি আঁতৰি গুচি গ'ল। মাকেও তাৰ কোনো যত্ন নোলোৱা হ'ল। তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত আঘাত পায়। অশান্তিত ভুগিবলৈ ধৰে। সি হৈ পৰিল গহীন খিংখিঙীয়া বেপৰোৱা বন্ধুৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ ধৰা এজন অকলশৰীয়া ল'ৰা। ইয়াৰ পিছত দেউতাকে সপ্তাহ পষেকৰ মূৰে মূৰে আহি তাক স্কুল ছুটীত চকলেট আদি দিছিল যদিও সি শান্তি পোৱা নাছিল। অকলশৰীয়াভাৱে এন্ধাৰ কোঠাত সোমাই বিচনাত পৰি থাকে। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানী শুকাই গৈছিল। মচি দিব পৰাকৈ মাকৰ কোমল হাত দুখনতো সি অভাৱ অনুভৱ কৰিছিল। চাৰিওফালে দেখা শূন্যতাৰ ভাৱ দুখৰ দহন ইমানেই তীব্ৰতৰ আছিল য'ত সি হাঁহিব নোৱাৰে শুব নোৱাৰে আৰু খেলিব নোৱাৰে। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো হৈছে সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু
তাৰ কিয় অন্তৰ্দহন হৈছিল বুজাই লিখা। উত্তৰ: সিদ্ধাৰ্থই অশান্ত মনৰ শান্তি বিচাৰি ড্ৰাগছ ব্যৱহাৰ কৰিছিল। ড্ৰাগছৰ প্ৰবল তাড়নাতে টকাৰ অভাৱী সিদ্ধাৰ্থই মাকৰ খাৰুযোৰ চুৰ কৰিছিল। খাৰুযোৰ চুৰ কৰি মনে মনে গৈ ড্ৰাগছৰ কাৰণে পাণ দোকানীজনৰ হাতত তুলি দিয়াৰ সময়তে সিহঁতৰ ঘৰত কাম কৰি থকা ছোৱালীজনীক চুৰি কৰাৰ সন্দেহত পুলিচে নি লকআপত ভৰাই থলে। সেয়ে সিদ্ধাৰ্থই ছোৱালীজনীৰ কথা ভাবি অন্তৰ্দহন হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, আচলতে মন গলেই সুখী হ'ব পাৰি জানো? কি প্ৰসংগত নিৰ্মলে সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। উত্তৰ: সিদ্ধাৰ্থই তাৰ মনৰ সকলো দুখ আৰু হতাশাৰ কথা, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সি নিচাসক্ত হোৱাৰ কথা, এইবোৰ খাবলৈ অভাৱত পৰি পইচা চুৰি কৰাৰ কথা তাৰ অন্তৰংগ বন্ধু নিৰ্মলক মন খুলি ক'লে। তেতিয়া নিৰ্মলে তাক এনেদৰে ভাগি নপৰিবলৈ বাৰে বাৰে বুজনি দি মনটো ডাঠ কৰিবলৈ সাহস দিলে। নিৰ্মলে বুজনি দি তাক কৈছিল, আচল কথা কি জান? তই কৈছিলি জীৱনটোৱে তোক প্ৰবঞ্চনা কৰিলে। জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। নিৰ্মলে কৈছিল, আচলতে মন গলেই সুখী হ'ব পাৰি জান? নিৰ্মলে বুজাইছিল, গল্প উপন্যাস লিখিব নাজানিলেও মন গলেই তাক পঢ়ি তৃপ্ত হ'ব পাৰি। গান গাব নাজানিলেও মন গলেই গান শুনি অন্তৰত অপাৰ আনন্দ লাভ কৰিব পাৰি। আচল কথা হ'ল, মন কৰিলে অন্তৰত সকলো হতাশ দুখ বেদনা আঁতৰ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰি। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটো হৈছে ব্যাখ্যা কৰা। প্ৰথমটো হৈছে, নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ ড মৃণাল কলিতাৰ যুঁজ নামৰ গল্পটিৰ অন্তৰ্গত। সিদ্ধাৰ্থই পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ আৰু বন্ধুৰ পৰা আঁতৰি তাৰ মনৰ অৱস্থা কেনে হৈছিল তাকেই এই কথাফাকিৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে। সিদ্ধাৰ্থই সৰুৰে পৰাই দেখিছিল মাক-দেউতাকৰ কাজিয়া, চিঞৰ-বাখৰ, গালি-গালাজ ইত্যাদি। হঠাৎ এদিন দেউতাকে সিহঁতক এৰি গুচি গ'ল। মাকেও তাৰ প্ৰতি মনোযোগ নিদিয়া হ'ল। এইবোৰ কাৰণত সি দুখতে লগৰীয়াৰ পৰা পইচা চুৰি কৰি নিচা দ্ৰব্য খাবলৈ ধৰিলে। ইয়াৰ ফলত লগ-সংগৰ পৰাও সি আঁতৰি থাকিবলগীয়া হ'ল। সিহঁতৰ সংগলৈ আহিবলৈ সিদ্ধাৰ্থৰ সাহস নহ'ল। তথাপি তাৰ অন্তৰখনে মৰম বিচাৰে, সংগ বিচাৰে। সি অনুভৱ কৰিছে সি যেন সকলোৰে পৰা আঁতৰি গৈ সকলোৰে মৰম চেনেহৰ পৰাও যেন সি আঁতৰি থাকিবলগীয়া হৈছে। সেইকাৰণে সেই নোপোৱা মৰম পোৱাৰ আশাই তাক প্ৰায়েই দুৰ্বল আৰু অভিমানী কৰি তুলিছিল। ইয়াৰ পাছতে খ নম্বৰটোত আছে, মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ ড মৃণাল কলিতা দ্বাৰা ৰচিত যুঁজ গল্পটিৰ অন্তৰ্গত। সিদ্ধাৰ্থই যে ঘৃণনীয় কাম কৰিছে এইটো সত্য। এই সত্য কামটোৰ আঁৰত যে তাৰ এক কৰুণ সত্য কাহিনী সোমাই আছে এইটোও সত্য। তাকেই এই বাক্যশাৰীৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে। সিদ্ধাৰ্থই অতি কম বয়সতে লগৰীয়াৰ বেগৰ পৰা পইচা চুৰি কৰা, মাকৰ খাৰু চুৰি কৰা, ইমান কম বয়সীয়া ল'ৰা এটাই চিগাৰেট ফুঁপিবলৈ ধৰা, ড্ৰাগছ আসক্ত হোৱা, শিক্ষকৰ চকুলৈ চাই টান কথা কোৱা আদি অতি ঘৃণনীয় কাম। এই ঘৃণনীয় কাম যে সি কৰিছিল ই সত্য। কিন্তু সত্য ঘৃণনীয় কাম কৰাৰ আঁৰত তাৰ যে এটা কৰুণ কাহিনী আছে এই কথাও সত্য। সিদ্ধাৰ্থই বুজা হোৱাৰ পৰাই মাক-দেউতাকৰ দুৰ্বাদল কাজিয়া, চিঞৰ-বাখৰ, গালি-গালাজ দেখি আহিছিল। তাৰ পিছত সিহঁতক এৰি দেউতাক কৰবালৈ গুচি যোৱাত মাকৰ পৰাও পাবলগীয়া মৰম চেনেহ পোৱা নাছিল। সি চাৰিওফালে কেৱল হতাশা আৰু শূন্যতাই দেখিবলৈ পালে। সেইকাৰণেই সি শান্তি পাবলৈকে পাণ দোকানীজনৰ কুপৰামৰ্শকে ভাল বুলি ভাবি এইবোৰ ঘৃণনীয় কাম কৰিছিল। ইয়াৰ পাছতে আছে গ নম্বৰ প্ৰশ্নটো, পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চিত্ৰ। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ গল্পটিৰ অন্তৰ্গত। এই কথাফাকিৰ দ্বাৰা সিদ্ধাৰ্থৰ কৰুণ চিত্ৰৰ কথা বৰ্ণনা কৰা হৈছে।
সিদ্ধাৰ্থই মাক দেউতাকৰ বিবাহ বিচ্ছেদ হোৱাৰ পৰা সি বৰ অকলশৰীয়া হৈ পৰিছিল। সি বুজা হোৱাৰ পৰাই মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া, চিঞৰ বাখৰ, গালি-গালাজ দেখি আহিছিল। ইফালে মাকেও তাক মনোযোগ নিদিয়া হ'ল। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সি হতাশাত ভুগিছিল আৰু সি বেপৰোৱা হৈ পৰিছিল। পাবলগীয়া মৰমবোৰ হেৰুৱাই সিহঁতৰ ভাগি যোৱা সংসাৰখনত সি হৈ পৰিছিল এটা বিদ্ৰোহী চৰিত্ৰৰ লগতে কৰুণ কাহিনী। ইয়াৰ পাছতে ঘ নম্বৰটোত আছে সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ। উত্তৰ, উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ ডক্টৰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত খোজ গল্পটিৰ অন্তৰ্গত। লিখকে ক'ব বিচাৰিছে যে জীৱনবোৰ একো একোখন যুঁজ। প্ৰতি মানুহেই জীৱনটো সুন্দৰ কৰি চলাই যাবলৈ কঠোৰ সংগ্ৰাম বা যুঁজ কৰিবলগীয়া হয়। প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে যুঁজ বুলি কৈছে। সি শাৰীৰিক নাইবা মানসিক হওক, আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু। নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই পচাব লাগিব। গল্পটোত মাক দেউতাকৰ বিচ্ছেদৰ পাছত যেতিয়া সিদ্ধাৰ্থই বেয়া পথত গৈছিল, তেতিয়া তাৰ অন্তৰংগ আপোন বন্ধু নিৰ্মলে তাক বুজাইছিল, জীৱনে কাকো বঞ্চনা নকৰে। মনটো ডাঠ কৰিলে জীৱনটো পুনৰ সুন্দৰ কৰিব পাৰিব। জীৱনটো চলাই যাবলৈ প্ৰতিজন মানুহেই যুঁজ কৰে, কঠোৰ সংগ্ৰাম কৰে। মন দৃঢ় হলে, ডাঠ হলে এই যুঁজত কোনো নাহাৰে। প্ৰতিজন মানুহৰ যুঁজ বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটোত আছে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। উত্তৰ, ডক্টৰ মৃণাল কলিতা দেৱৰ যুঁজ হৈছে এটা চুটি গল্প। এই গল্পটোত দুজন কিশোৰৰ মনৰ জগতখন চিত্ৰিত কৰা হৈছে। সিদ্ধাৰ্থ নামৰ কিশোৰজনে নিসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। আনহাতে নিৰ্মলে দুৰাৰোগ্য ৰোগত ভুগিছে। সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা উভতাই আনিবলৈ তাৰ বন্ধু নিৰ্মলে অহৰহ চেষ্টা কৰিছে। নিৰ্মলৰ মৰম আৰু বন্ধুৰ প্ৰতি থকা দায়িত্ববোধে সিদ্ধাৰ্থক পোহৰৰ বাট দেখুৱাইছে। সৎ পথত জীয়াই থাকিবৰ বাবে যুঁজিবলৈ সিদ্ধাৰ্থক সাহস আৰু প্ৰেৰণা দিছে। নিচাসক্ত এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ'ব পাৰে। সকলো মানুহৰেই জীৱনটো এখন যুঁজৰ দৰে। এই কথা গল্পটোত প্ৰতিপন্ন কৰিব বিচাৰিছে। গল্পটোত নিৰ্মলেও যুঁজিছে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে। হৰা জিকা পিছৰ কথা, কিন্তু যুঁজিবই লাগিব। সহজ সৰল ভাষাৰে গল্পটোত এই বাৰ্তা দিব বিচাৰিছে। এই কাৰণে গল্পটিৰ শিৰোনাম যুঁজ সঠিক হৈছে। ইয়াৰ পাছতে আছে ভাষা বিষয়ক প্ৰশ্নসমূহ। প্ৰথমটোত আছে ব্যাস বাক্যসহ সমাহৰ নাম লিখা। মৃত্যু শীতল, ইয়াৰ ব্যাস বাক্য হ'ব মৃত্যুৰ দৰে শীতল, আৰু এইটো কৰ্মধাৰয় সমাস। অসহনীয়, যাক সহিব নোৱাৰি, বহুব্ৰীহি সমাস। অতল, যাৰ তল নাই, এইটো হ'ব বহুব্ৰীহি সমাস। অমীমাংসিত, যাৰ মীমাংসা নাই, এইটো বহুব্ৰীহি সমাস। বেপৰোৱা, যিয়ে পৰোৱাই নকৰে, বহুব্ৰীহি সমাস। অচিনাকি, যাৰ চিনাকি নাই, বহুব্ৰীহি সমাস। তাৰপিছতে আছে 13 নম্বৰ প্ৰশ্নটোত বাক্য ৰচনা কৰা। প্ৰথমটো আছে উজাগৰ। ৰীতাই গোটেই নিশাটো উজাগৰে থাকি কিতাপ পঢ়ে। তাৰপিছতো হৈছে অবাধ্য। নৰেন এজন অবাধ্য ল'ৰা। অৱলম্বন, শিক্ষাগুৰুৰ সজ উপদেশক অৱলম্বন কৰি জীৱন গঢ়িবা। তাৰপিছতো আছে খেৰকুটা। আনৰ বস্তুৰ প্ৰতি লোভ নকৰি সেইবোৰক খেৰকুটাহেন জ্ঞান কৰিবা। ইয়াৰ পাছতে আছে তোমালোকৰ একেবাৰে শেষৰ প্ৰশ্নটো সমাৰ্থক শব্দ লিখা। নীৰৱতা, নীৰৱতাৰ সমাৰ্থক শব্দ হ'ব নিস্তব্ধতা, বিষাদ, বেজাৰ বা দুখ। প্ৰস্তৰ, প্ৰস্তৰ হ'লে পাথৰ বা শিল। একাকিত্ব, অকলশৰীয়া। আন্ধাৰ, আন্ধাৰ হ'লে নিশা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।